Hello students, মই ৰিহান আজিৰ ভিডিঅ'টোত মই তোমালোকক ক্লাছ 6ৰ অংকৰ বা ম্যাথছ কিতাপখনৰ যেটো পাঠ 6 পৰিসীমা আৰু কালি আৰু ইংলিছ মিডিয়ামত যদি কওঁ মই পেৰিমিটাৰ এণ্ড এৰিয়া এই পাঠটোৰ তোমালোকৰ 6.1 6.2 6.3 অলৰেডি মই ভিডিঅ' বনাই সলিউশন দি থৈছো আজি মই 6.4 6.5 6.6 আৰু 6.7 এইকেইটা দিম হেহে ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা ঠিক আছে লগতে ভিডিঅ'টো স্কিপ নকৰিবা কাৰণ মই তোমালোকক কৈ দিম পৰীক্ষাৰ বাবে কোনবোৰ ইম্পৰ্টেন্ট আৰু পৰীক্ষাৰ বাবে কোনবোৰ ইম্পৰ্টেন্ট নহয় হেহে অন্তিম সময়লৈকে ভিডিঅ'টো চাবা ঠিক আছে আৰু মই ইংলিছ আৰু অসমীয়া দুইটা মাধ্যমতে দিম আৰু যিমান পাৰো সৰুকে আৰু ইজিলি দিবলৈ চেষ্টা কৰিম আৰু যিমান পাৰো তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া আমি ফাৰ্স্টে work it out 6.4 খিনি চাই লও পিছত বাকি খিনি চাম ঠিক আছে work it out 6.1 6.2 6.3 যদি তোমালোকে চোৱা নাই তেতে ডেসক্ৰিপচনত মই লিংক দি থম তোমালোকে গৈ চাব পাৰিবা হেবোৰ পাৰ্ট 1 ত আছে ঠিক আছে এটো এই চেপ্টাৰটোৰ পাৰ্ট 2 ভিডিও নেক্সট পাৰ্ট 3 ভিডিও আহিব যত তোমালোকৰ 6.8 টো মই ডিসকাস কৰিম এতিয়া work it out 6.4 ৰ প্ৰথম কোৱেশ্চনটো আমাক কি কৈছে আয়তাকৃতিৰ বাগিচা এখনৰ কালি 600 বৰ্গ মিটাৰ আৰু প্ৰস্থ 20 মিটাৰ বাগিচাখনৰ দৈৰ্ঘ্য কিমান ইংলিছ মিডিয়ামৰ কোৱেশ্চনটো তোমালোকে পঢ়ি লবা সো আনসাৰ আমি এনেকৈ লিখিম চোৱা আমি জানো যে আয়তৰ কালি সমান দৈৰ্ঘ্য পূৰণ প্ৰস্থ ফাৰ্স্ট আমি সূত্ৰটো লিখি লম ঠিক আছে এতিয়া আমাক কি দিয়া নাই আমাক দৈৰ্ঘ্য দিয়া নাই আমাক কালি দিয়া আছে প্ৰস্থ দিয়া আছে কিন্তু দৈৰ্ঘ্য দিয়া নাই গতিকে আমাক দুটা দিয়া আছে এটা ওলাব পাৰিম আমি হয় কালি জায়গাত আমি কি লিখিম আমি লিখিম 600 কাৰণ 600 দিয়া আছে নেক্সট আমি প্ৰস্থ জায়গাত কি লিখিম 20 লিখিম আৰু দৈৰ্ঘ্য জায়গাটো দৈৰ্ঘ্য লিখিম এতিয়া আমি সলভ কৰিলে হৈ যাব এতিয়া 20 টো যদি আমি 600 সাইডে আনো কি হৈ যাব হৰণ হৈ যাব 600 লগত সো 600ক 20 ৰে হৰণ কৰিলে কিমান হ'ব 600ক 20 ৰে হৰণ কৰিলে 30 হ'ব গতিকে দৈৰ্ঘ্যটো কিমান হৈ যাব 30 মিটাৰ সো আমি দৈৰ্ঘ্যটো পাই গলো আৰু আমাক দৈৰ্ঘ্য ওলাব দিছিল এতিয়া ইংলিছ মিডিয়ামবোৰ এনেকৈ কৰিবা চোৱা মই তোমালোকক লিখি দিছো বাৰে বাৰে কৈ নাযাও কাৰণ একেই ক্যালকুলেশনবোৰ সো তোমালোকে অসমীয়া মিডিয়ামৰ খিনি শুনি ললে তোমালোকে নিজে পাৰিবা তোমালোকক মই লিখি দিছো ঠিক আছে এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো চাও 2 নম্বৰ কোৱেশ্চন নম্বৰ কি কৈছে যদি আয়তাকৃতিৰ বোৰ্ড এখনৰ দৈৰ্ঘ্য 190 সেন্টিমিটাৰ আৰু ইয়াৰ কালি 22800 বৰ্গ সেন্টিমিটাৰ তেন্তে বোৰ্ডখনৰ পৰিসীমা নিৰ্ণয় কৰা পৰিসীমা ওলাব দিছে এতিয়া আমি পৰিসীমাৰ সূত্ৰটো লাগিব আমাক আৰু কালিৰ সূত্ৰটো লাগিব ফাৰ্স্ট আমি কি কম আমি জানো যে আয়তৰ কালি সমান দৈৰ্ঘ্য পূৰণ প্ৰস্থ এতিয়া আমাৰ আয়তৰ কালি দিয়া হৈছে হয় মানে বোৰ্ডখন কি আয়তাকৃতিৰ হয় আৰু কালি দিয়া আছে কিমান তাৰ 22800 বৰ্গ সেন্টিমিটাৰ সো আমি 22800 লিখি ললো আৰু আমাক কি দিয়া আছে দৈৰ্ঘ্য দিয়া আছে কিমান 190 কত প্ৰস্থ ওলাব লাগিব আমি প্ৰস্থ দিয়া নাই হয় এতিয়া আমি প্ৰস্থ ওলাব কি লাগিব কাৰণ পৰিসীমা ওলাব হলে আমাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দুইটা লাগিব আমাৰ দৈৰ্ঘ্য আছে কিন্তু প্ৰস্থ নাই সেই আমি কালিটোৰ পৰা কালি আমাক যে দিছে সেই কালিটোৰ পৰা আমি প্ৰস্থ ওলাব লাগিব এতিয়া চোৱা আমি এনেকৈ পাই গলো ইকুৱেশ্যনটো এতিয়া আমি 190 টো যদি এপিনে দিও কি হ'ব হৰণ হৈ যাব কাৰণ 190 টো প্ৰস্থৰ লগত পূৰণ হৈ আছিল গতিকে এপিনে হৰণ হৈ গল চোৱা 22800 লগত 190 হৰণ হৈ গল আৰু প্ৰস্থৰ জায়গা থাকিল এতিয়া আকৌ ইমপ্লাইজ ইনটি প্ৰস্থ লিখিবা কিমান 120 সেন্টিমিটাৰ কিয় কাৰণ 22800ক 190 দি হৰণ কৰিলে 120 হ'ব আৰু যেহেতু এককটো সেন্টিমিটাৰ গতিকে আমি সেন্টিমিটাৰ লিখিছো গতিকে আমি প্ৰস্থটো পাই গলো মোৰ মাত্ৰ কোন বেয়া পাব পৰা তোমালোকে কাৰণ চৰ্দি হৈছে মোৰ ন সো মাত্ৰ অলপমান দিগদাৰ পাব পৰা এডজাস্ট কৰি লবা এতিয়া পৰিসীমাটো আমি সূত্ৰটো লিখি ললো পৰিসীমা সমান কিমান 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ এতিয়া আমি দৈৰ্ঘ্য জানো প্ৰস্থ জানো গতিকে বহাই দিয়া 2 পূৰণ দৈৰ্ঘ্য 190 আৰু প্ৰস্থ 120 সমান কিমান হ'ব 2 * 310 = 620 সেন্টিমিটাৰ ঠিক আছে আমি এটো পৰিসীমা পাই গলো বৰ্ডখনৰ আয়তাকৃতি বৰ্ডখনৰ সো এনেকৈ কৰিব লাগিব তোমালোকে বাকি তোমালোকে ইংলিছ মিডিয়ামবোৰ এনেকৈ লিখি লবা মই তোমালোকক দেখাই দিছো তোমালোকে লিখি লবা চাই ভিডিওটো পজ কৰি ঠিক আছে এতিয়া 3 নম্বৰ কোৱেশ্চন আমাৰ কি কৈছে এখন মজিয়া 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মজিয়াখনত 3 মিটাৰ বাহু বিশিষ্ট এখন বৰ্গাকৃতিৰ দলিচা পৰা আছে মজিয়াখনৰ দলিচা নথকা অংশৰ কালি নিৰ্ণয় কৰা ঠিক আছে এতিয়া 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মজিয়া মানে মজিয়াখন কি আয়তাকৃতিৰ হয়
এতিয়া মজিয়াখনত 3 মিটাৰ বাহু বিশিষ্ট এখন বৰ্গাকৃতিৰ দলিচা পৰা আছে মানে দলিচাখন কি বৰ্গাকৃতিৰ এতিয়া মজিয়াখনত কিমান অংশত দলিচা পৰা হৈছে আৰু কিমান অংশত নাই সেইটো সুধিছে ফাৰ্ষ্ট আমি কি কৰিম মজিয়াখনৰ কালি ওলাম পিছত দলিচাখনৰ কালি ওলাম পিছত সেইটো পৰা সেইটো মাইনাছ কৰি দিম সো ফাৰ্ষ্ট আমি কেনে লিখিছো আমি জানো যে আয়তাকৃতিৰ মজিয়াৰ কালি দৈৰ্ঘ্য পূৰণ প্ৰস্থ সমান দৈৰ্ঘ্য দিয়া আছে এইটো প্ৰস্থ দিয়া আছে এইটো দুইটা পূৰণ কৰি আমি পাম 20 বৰ্গ মিটাৰ এতিয়া দলিচাৰ কালি আমাৰ জানো বাহু পূৰণ বাহু কিয় কাৰণ দলিচাখন বৰ্গাকৃতিৰ গতিকে বাহু কিমান দিয়া আছে 3 পূৰণ 3 সমান 9 বৰ্গ মিটাৰ এতিয়া দলিচা নথকা অংশৰ কালি কিমান হ'ব আমাৰ যিটো মুঠ কালি 20 তাৰ পৰা আমি দলিচাৰ কালি 9 বিয়োগ কৰি দিম সমান পাই যাম আমি এতিয়া কি 11 বৰ্গ মিটাৰ মানে দলিচা নথকা অংশৰ কালি কিমান 11 বৰ্গ মিটাৰ এতিয়া ইংলিছ মিডিয়ামবোৰ এনেকৈ লিখি ল'বা চোৱা মই দি দিছোঁ ঠিক আছে ইংলিছ মিডিয়ামবোৰ এনেকৈ লিখি ল'বা এই আজটো যে দিছোঁ এই আজটোৰ ওপৰখিনি অসমীয়া মিডিয়ামে লিখিবা আৰু তলৰখিনি ইংলিছ মিডিয়ামে লিখিবা এতিয়া তোমালোকৰ এই 1 2 3 এতিয়ালৈকে যি তিনিটা কুৱেশ্যন ডিছকাছ কৰিলোঁ গোটেইকেইটা ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব ইম্পৰ্টেণ্ট হয় এতিয়া নেক্সট তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটো চোৱা প্ৰতি বৰ্গ মিটাৰত 7 টকাকৈ 200 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আয়তাকৃতিৰ বেৰ এখনত ৰং দিবলৈ মুঠ কিমান খৰচ হ'ব আয়তাকৃতিৰ বেৰ এখন আছে আৰু সেই বেৰখনত তোমালোকৰ ৰং দিব লাগে আৰু 1 বৰ্গ মিটাৰত ৰং দিবলৈ তোমালোকৰ কিমান লাগে 7 টকাকৈ লাগে তে গোটেইখিনি ৰং দিবলৈ কিমান লাগিব 7 পূৰণ যিমান কালি আছে কিমান লাগিব হয় সেইকাৰণে আমি ফাৰ্ষ্টে কালি ওলাব লাগিব সেইকাৰণে আমি লিখিছোঁ আমি জানো যে আয়তাকৃতিৰ বেৰখনৰ কালি সমান দৈৰ্ঘ্য পূৰণ প্ৰস্থ সমান দৈৰ্ঘ্যৰ প্ৰস্থ দিয়া আছে আমি দিলোঁ আৰু সেই দুটা পূৰণ কৰি পেলাই আমি কালিটো পাই গ'লোঁ কিমান পালোঁ 1000 বৰ্গ মিটাৰ গতিকে এতিয়া মুঠ খৰচ কিমান হ'ব মুঠ খৰচ হ'ব তোমালোকৰ কালি পূৰণ খৰচৰ হাৰ সো আমি কি লিখিলোঁ মুঠ খৰচ কালি পূৰণ খৰচৰ হাৰ হয় খৰচৰ হাৰ মানে 1 বৰ্গ মিটাৰত কিমান খৰচ হ'ব সো আমি কালি পাই গৈছিলোঁ 1000 আৰু খৰচৰ হাৰ কিমান আছিল 7 টকা প্ৰতি বৰ্গ মিটাৰত গতিকে দুইটা পূৰণ কৰি দিয়া কিমান হ'ব 7000 টকা মানে 1000 বৰ্গ মিটাৰত আমাৰ খৰচ হ'ব কিমান 7000 টকা এইটো মানে কেনেকুৱা জানা যেনেকৈ ধৰা এটা চকলেটৰ দাম 7 টকা তেন্তে 1000টা চকলেটৰ দাম কিমান হ'ব 7000 টকা তেনেকৈ কৰিছোঁ এতিয়া ইংলিছ মিডিয়ামবোৰ এনেকৈ লিখি ল'বা মই তোমালোকক দেখাই দি আছোঁ ঠিক আছে এনেকৈ লিখি ল'বা এতিয়া 4 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহি থাকে 5 নম্বৰটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহি থাকে 5 নম্বৰ কুৱেশ্যনটো মই কি কৈছে 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মাটিত ফুল ৰুবৰ কাৰণে 1 মিটাৰ দীঘল বৰ্গাকাৰ এটা অংশ মাটি চহোৱা হৈছে বাকী থকা মাটিখিনিৰ কালি কিমান চোৱা এতিয়া 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মাটিত মানে মাটিটো কি আয়তাকৃতিৰ হয় আৰু সেই মাটিত ফুল ৰুবৰ কাৰণে 1 মিটাৰ দীঘল বৰ্গাকাৰ এটা অংশ মাটি চহোৱা হৈছে আৰু সেই ফুল ৰুবৰ কাৰণে 1 মিটাৰ দীঘল এটা বৰ্গৰ সমান মাটি চহোৱা হৈছে ঠিক আছে এতিয়া এই আয়তাকৃতিৰ মাটিটোত বৰ্গটো চহোৱাৰ পাছত কিমান মাটিৰ কালি বাচি গ'ল সেইটো আমাক সুধিছে গতিকে আমি ফাৰ্ষ্টে কি ওলাব লাগিব আয়তাকৃতিৰ মাটিৰ কালি ওলাব লাগিব পিছত বৰ্গটোৰ কালি ওলাব লাগিব পিছত দুইটা পৰা দুইটা মাইনাছ কৰি দিব লাগিব এতিয়া আমি জানো যে আয়তাকৃতিৰ মাটিৰ কালি দৈৰ্ঘ্য পূৰণ প্ৰস্থ মানে আমি সূত্ৰটো লিখি ল'লোঁ হয় এতিয়া দৈৰ্ঘ্য দিয়া আছে আমাক 5 প্ৰস্থ দিয়া আছে 4 গতিকে টোটেল কিমান হৈ যাব 20 বৰ্গ মিটাৰ কিয় লিখিছোঁ কাৰণ আমাৰ হেৰিটো মিটাৰ দিয়া আছে চোৱা আমাৰ ইউনিটটো বা এককটো মিটাৰ দিয়া আছে ঠিক আছে এতিয়া মিটাৰ তোমালোকে শ্বৰ্ট ফৰ্মতো লিখিব পৰা মধ্যচুকা মি বা ইংলিছত লিখিব পৰা এম যি ইচ্ছা তোমালোকে লিখিলে হ'ল এতিয়া এটা ফুল ৰুবৰ কাৰণে কালি লাগে বাহু পূৰণ বাহু সমান 1 পূৰণ 1 বৰ্গ মিটাৰ কিয় বাহু পূৰণ বাহু দিলোঁ আমি কাৰণ এইটো বৰ্গ এতিয়া এটা ফুল ৰুবৰ কাৰণে যদি ইমান লাগে তে 5টা ফুল ৰুবৰ কাৰণে কালি কিমান লাগিব 5 বৰ্গ মিটাৰ হয় এতিয়া 5টা ফুল ৰোৱাৰ পিছত বাকী ৰোৱা আমাৰ কালিখিনি ওলাব লাগে গতিকে বাকী থকা মাটিখিনিৰ কালি কিমান হ'ব যিমান মুঠ কিমান আছিল 20 মুঠৰ পৰা আমি 5টো মাইনাছ কৰি দিব লাগিব মাইনাছ কৰিলোঁ সমান কিমান হ'ল 15 বৰ্গ মিটাৰ এইটোৱে আনচাৰ ঠিক আছে এতিয়া তোমালোকে লক্ষ্য কৰিছে নাই কোনো প্ৰশ্নটো এটা ভুল হৈছে চোৱা এইটো এটা নহ'ব কিমান হ'ব 5টা হ'ব কিয় কাৰণ চোৱা কিতাপত 5টা দি আছে হয় 5টা হ'ব মই চাগে এটা পঢ়িছিলোঁ কিন্তু 5টা হ'ব ঠিক আছে কিন্তু উত্তৰটো ঠিক আছে চোৱা উত্তৰত আমি 5 দিছোঁ 5 দি পূৰণ কৰিছোঁ হয় এতিয়া অসমীয়া মিডিয়ামবোৰে বুজি পালা ন এতিয়া ইংলিছ মিডিয়ামবোৰ এনেকৈ লিখি লোৱা তোমালোকে ঠিক আছে মই তোমালোকক দেখাই দি আছোঁ তোমালোকে
চাই লিখি লোৱা ঠিক আছে এতিয়া 6 নম্বৰ এতিয়া 6 নম্বৰ কোৱেশ্চনটো তোমালোকক চোৱা কি কৈছে 6 নম্বৰ কোৱেশ্চনটো তোমালোকৰ কালি ওলাব দিছে ক'ৰ পৰা এইবোৰৰ পৰা এনেকুৱা আকৃতি দিছে ইয়াৰ পৰা কালি ওলাব দিছে এতিয়া 5 নম্বৰ কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেণ্ট আছিল পৰীক্ষাত আহিব কিন্তু 6 নম্বৰটো ইমান এটা ইম্পৰ্টেণ্ট নহয় ঠিক আছে পৰীক্ষাত নাহে সো 6 নম্বৰটো কেনেকৈ কৰিবা চোৱা 6 নম্বৰটো তোমালোকে এতিয়া বেলেগ ষ্টাইলত দিয়া আছে না এইটো আয়ত না বৰ্গ না কিবা হয় আমি কি কৰিব লাগিব এটোক ভাগ কৰি ল'ব লাগিব আমি কি কৰিলোঁ এটো ভাগ কৰি ল'লোঁ চোৱা এটো এটা আয়ত বনাই ল'লোঁ এটো এটা আয়ত বনাই ল'লোঁ এটো এটা আয়ত বনাই ল'লোঁ এতিয়া আমি পাৰিম হয় ফাৰ্ষ্ট আমি এইটো অংকৰ কালি ওলাম পিছত এইটো অংকৰ কালি ওলাম এইটো অংকৰ কালি ওলাম আৰু তিনিটা যোগ কৰি দিম এতিয়া চোৱা এইটো আয়তৰ কালি কিমান হ'ব দিশ পূৰণ প্ৰস্থ 5 × 10 হ'ব হয় এতিয়া সেন্টিমিটাৰ দি আছে নে মিটাৰ দি আছে একো দিয়া নাই গতিকে আমি কি লিখিম 10 বৰ্গ একক আৰু এইটো আমাৰ কিমান হ'ব 5 × 10 10 বৰ্গ একক আৰু এইটোৰ কালি কিমান হ'ব এইটোৰ কালি হ'ব আমাৰ এইখিনি দৈৰ্ঘ্য কিমান হ'ব চোৱাচোন এইখিনি দৈৰ্ঘ্য কিমান হ'ব এইখিনি যদি টোটেল দৈৰ্ঘ্য 4 হয় ঠিক আছে আৰু এইখিনিৰ যদি টোটেল দৈৰ্ঘ্য 4 হয় তে এইখিনিৰ দৈৰ্ঘ্য কিমান হ'ব 2 হ'ব অবিয়াসলি 2 হ'ব আৰু এইখিনি যদি টোটেল দৈৰ্ঘ্য 5 হয় তারপর আমি 3 যদি মাইনাস কৰি দিওঁ তেতিয়া এইখিনি দৈৰ্ঘ্য কিমান হ'ব 2 হ'ব মানে এইটো 2 আৰু 2 সো কিমান হ'ব 2 × 4 2 আৰু 2 এইটো বৰ্গ হৈ গ'ল ন গতিকে 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4 গতিকে ইয়াৰ কালি কিমান হ'ব 4 বৰ্গ একক এতিয়া আমি এইটো গতিকে এটা প্লাস কৰিলে কিমান হ'ব 24 বৰ্গ একক হয় সো এ নম্বৰটো উত্তৰ কিমান হ'ব 24 বৰ্গ একক ঠিক আছে আৰু বি নম্বৰটো উত্তৰ কিমান হ'ব 20 বৰ্গ সেন্টিমিটাৰ লিখিব পৰা বা মিটাৰ লিখিব পৰা এতিয়া যেহেতু দিয়া নাই সেন্টিমিটাৰ নে মিটাৰ তোমালোকে এটা কাম কৰিবা একক বুলি লিখিবা বেছি ভাল হ'ব ঠিক আছে কি লিখিবা একক বুলি লিখিবা গুড গ'ল বৰ্গ একক মই লিখি দিছোঁ চোৱা এনেকৈ একক বুলি লিখি দিবা বেছি ভাল হ'ব একক ঠিক আছে সো এনেকৈ লিখিবা বাকীটো এটা ইমান এটা ইম্পৰ্টেণ্ট নহয় ঠিক আছে এতিয়া ইংলিছ মিডিয়ামবোৰেও তোমালোকে সেন্টিমিটাৰ নিলিখি ইউনিট লিখিবা 24 স্কোৱাৰ ইউনিট কাৰণ আমাৰ যদি ইউনিটটো দিয়াই নাই আমি সেন্টিমিটাৰ লিখিলে হ'ব ভুলো নহয় কিন্তু বেছি ইউনিট লিখিলে ভাল হ'ব হয় কাৰণ একো আমাক দিয়াই নাই সো এনেকৈ ইউনিট লিখি দিবা ফাৰ্ষ্টে লিখি ল'বা আমি জানো যে আয়তৰ কালি কিমান এইটো হয় মানে ফাৰ্ষ্টে তোমালোকে ফৰ্মুলাটো লিখি ল'বা পিছত এইকেইটা লিখিবা যেনেকৈ ইংলিছ মিডিয়ামবোৰৰ ফাৰ্ষ্টে ফৰ্মুলাটো লিখি ল'বা পিছত আনচাৰকেইটা লিখি দিবা ঠিক আছে বাকী নাহে ইমান এটা ইম্পৰ্টেণ্ট নহয় এইটো মই বুজাই দিলোঁ ন এইটো তোমালোকে নিজে পাৰিবা ফাৰ্ষ্টে এইটোৰ কালি ওলাবা পিছত এইটোৰ কালি ওলাবা পিছত এইটোৰ কালি ওলাবা ঠিক আছে এতিয়া 7 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে চোৱা 7 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাক 7 নম্বৰ কুৱেশ্যনটো কৈছে এটা বৰ্গৰ পৰিসীমা আৰু কালি সমান হ'লে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা মানে এটা বৰ্গৰ কালি আৰু পৰিসীমা দুইটাই সমান তে বৰ্গৰ পৰিসীমা কিমান হ'ব এতিয়া আমাক বৰ্গৰ কালি আৰু পৰিসীমা দুইটাৰ সূত্ৰই লাগিব সো আমি কেনেকৈ লিখিম চোৱা আমি জানো যে বৰ্গৰ পৰিসীমা সমান 4 পূৰণ বাহু হয় বৰ্গৰ পৰিসীমাৰ সূত্ৰ আৰু বৰ্গৰ কালি সূত্ৰটো কি বৰ্গৰ কালি সমান বাহু পূৰণ বাহু এতিয়া এইটো আৰু এইটো সমান গতিকে আমি দুটা সমান কৰি দিম চোৱা প্ৰশ্নমতে 4 পূৰণ বাহু যেটো বৰ্গৰ পৰিসীমা হয় আৰু বাহু পূৰণ বাহু যেটো বৰ্গৰ কালি হয় সমান হয় সেইকাৰণে এটা আমি এইটো দুটাক সমান দিলোঁ এটা সলভ কৰি দিম চোৱা এতিয়া সমান চিনৰ এপিনো বাহু আছে এপিনো বাহু আছে গতিকে কি হ'ব কাটা কাটি যাবগৈ গতিকে এটা বাহু কাটা কাটি গ'লগৈ বাচিলে কি এই সমান চিনৰ এপিনে বাচিলে 4 আৰু এপিনে বাচিলে এটা বাহু গতিকে 4 সমান বাহু বা আমি বাহু সমান কি লিখিব পাৰোঁ 4 একক ঠিক আছে মানে এটা বাহুৰ জোখ কিমান 4 একক এককটো জেগাত মিটাৰ হ'ব পাৰে সেন্টিমিটাৰ হ'ব পাৰে যি হ'ব পাৰে ঠিক আছে তেনেকৈ এতিয়া ইংলিছ মিডিয়ামবোৰো এনেকৈ ধুনীয়াকৈ লিখি দিবা মই লিখি দিছোঁ তোমালোকে লিখি দিবা এতিয়া 8 নম্বৰ কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় আয়তাকৃতিৰ বনাঞ্চল এখনৰ জোখ 12 কিলোমিটাৰ পূৰণ 10 কিলোমিটাৰ বনাঞ্চল ধ্বংসৰ বাবে মুঠ বনাঞ্চলৰ 10 ভাগৰ 3 অংশ কমি গৈছে এতিয়া এই ডাটাখিনি ইউজ কৰি তোমালোকে তলৰ প্ৰশ্নবোৰ উত্তৰ দিব লাগে এ বি আৰু চি প্ৰশ্নৰ উত্তৰ দিব লাগে সো কেনেকৈ দিবা চোৱা ফাৰ্ষ্ট প্ৰশ্নটো কৈছে তোমালোকৰ বনাঞ্চলখনৰ প্ৰাৰম্ভিক বা মূল কালি কিমান আছিল সো প্ৰথম কালি কিমান আছিল বনাঞ্চলখনৰ সুধিছে গতিকে উত্তৰ লিখিবা এনেকৈ আমি জানো যে আয়তাকৃতিৰ বনাঞ্চলখনৰ মুঠ কালি
সমান দৈৰ্ঘ্য পূৰণ প্ৰস্থ ফাৰ্ষ্টে সূত্ৰটো লিখি ল'ম আমি হয় পিছত এতিয়া দৈৰ্ঘ্য দিয়া আছে কিমান দৈৰ্ঘ্য আমাক দিয়া আছে 12 আৰু প্ৰস্থ দিয়া আছে 10 গতিকে 12 পূৰণ 10 সমান 120 বৰ্গ কিলোমিটাৰ কিলোমিটাৰ কিয় কাৰণ 1 কিলোমিটাৰ আমাক ইউনিটটো দিয়া আছে ন সো আমি প্ৰাৰম্ভিক কালিটো পাই গ'লো আয়তাকৃতিৰ সেই বনাঞ্চলখনৰ প্ৰথমৰ কালিটো পাই গ'লো হয় এটা ইংলিছ মিডিয়ামত এনেকৈ লিখি দিবা এটা বি নম্বৰ প্ৰশ্ন কি কৈছে আমাক কিমান কালিৰ বনাঞ্চল ধ্বংস হৈছে এতিয়া দি দিছে চোৱা এটা ডাটা কি যে মুঠ কালিৰ 10/3 অংশ কমি গৈছে গতিকে আমি কেনেকৈ লিখিম এটা চোৱা আমি লিখিম যেহেতু ধ্বংস হোৱা কালি সমান মুঠ কালিৰ 3/10 10/3 মই উল্টা কৈছোঁ খালি 10/3 হয় সেয়ে মুঠ কালি কিমান 120 আৰু এই ৰটো দেখিছা মুঠ কালিৰ এই ৰটো কি বুজাইছে পূৰণশীল বুজাইছে সেইকাৰণে আমি পূৰণ দিম 10/3 এতিয়া এইটো লগত এইটো পূৰণ কৰিলে কিমান হ'ব 36 বৰ্গ কিলোমিটাৰ ঠিক আছে কেনেকৈ হ'ল মই এবাৰ দেখাই দিছোঁ চোৱা কিমান আছিল আমাৰ 120 আছিল ইনটু 3/10 আছিল হয় এতিয়া 10 এগুণ 10 আৰু 10 কিমান গুণ 120 10 12 গুণ 120 হয় এতিয়া 3 আৰু 12 পূৰণ কৰিলে কিমান হ'ব 3 আৰু 12 পূৰণ কৰিলে 36 হ'ব সেয়ে 120 ৰ লগত 10/3 পূৰণ কৰিলে 36 হ'ব আৰু বৰ্গ কিলোমিটাৰ কিয় কাৰণ এককটো কিলোমিটাৰ সো ইমান বৰ্গ কিলোমিটাৰ কালিৰ বনাঞ্চল ধ্বংস হৈছে এতিয়া ইংলিছ মিডিয়ামবোৰে এনেকৈ লিখি ল'বা চি নম্বৰ কুৱেশ্যনটো কি কৈছে বনাঞ্চলৰ বাকী অংশৰ কালি কিমান এতিয়া বনাঞ্চলখনৰ আগত কিমান আছিল আৰু কাটি যোৱাৰ পিছত কিমান আছে সেই দুটা বিয়োগ মানে কিমান কাটিলে সেই দুটা বিয়োগ কৰিলে আমি কিমান কালি বাচি গ'ল সেইটো আমি পাম হয় গতিকে আমি সেইকাৰণে লিখিছোঁ চোৱা বনাঞ্চলৰ বাকী কালি সমান মুঠ কালি বিয়োগ ধ্বংস হোৱা কালি মুঠ কালি কিমান 120 আৰু ধ্বংস কিমান হ'ল 36 গতিকে বাচিলে কিমান 84 বৰ্গ কিলোমিটাৰ কালি বাচি গ'ল এতিয়া ইংলিছ মিডিয়ামবোৰ এনেকৈ লিখি ল'বা এতিয়া 8 নম্বৰ কুৱেশ্যন গতিকে ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব পাৰে ঠিক আছে মানে 50% মান ইম্পৰ্টেণ্ট আহিব পাৰে নাহিব পাৰে কিন্তু আগত যে মই ক'লোঁ 1 2 3 4 5লৈকে যিমানবোৰ ক'লোঁ চব ইম্পৰ্টেণ্ট 6টো নাহে ইম্পৰ্টেণ্ট নহয় 5লৈকে চব ইম্পৰ্টেণ্ট আৰু 7টো ইম্পৰ্টেণ্ট ঠিক আছে 8টো ইম্পৰ্টেণ্ট হয়ও নহয়ও এতিয়া 9 নম্বৰটো কি ক'লে নগৰীয়া তাপ কমোৱাৰ বাবে এখন চহৰৰ উদ্যান সম্প্ৰসাৰণ কৰা হৈছে বৰ্তমান 13,000 বৰ্গমিটাৰ বিস্তৃত উদ্যানখনৰ চাৰিওফালে 3 মিটাৰ বহল পথ সংযোজন কৰি সম্প্ৰসাৰণ কৰা হ'ব এতিয়া তোমালোকক প্ৰশ্নটোত ডাটাকেইটা দিয়া আছে এই ডাটাবোৰ ব্যৱহাৰ কৰি তোমালোকে এ বি আৰু চি প্ৰশ্নৰ উত্তৰ দিব লাগে ঠিক আছে চি প্ৰশ্নটো ক'ত গ'লোঁ এই চি প্ৰশ্নটোৰ উত্তৰ দিব লাগে চ' আমাৰ ডাটাবোৰ কি দিয়া আছে আমাৰ দিয়া আছে এখন আয়তাকৃতি উদ্যানৰ কথা কোৱা হৈছে যাৰ বৰ্তমান কালি কিমান 13,200 বৰ্গমিটাৰ হয় আৰু সেই উদ্যানখন কি কৰা হৈছে 3 মিটাৰ বহল পথ এটা সংযোজন কৰা হৈছে চাৰিওফালে 3 মিটাৰ বহল পথ এটা সংযোজন কৰা হৈছে এতিয়া যেতিয়া এটা উদ্যান ধৰা এইটো উদ্যানটো ইয়াৰ চাৰিওফালে 3 মিটাৰ বহল পথ এটা সংযোজন কৰা হ'ব এইখিনিৰ দৈৰ্ঘ্য কিমান 3 মিটাৰ এইখিনিৰ দৈৰ্ঘ্য 3 মিটাৰ হ'ব তেতিয়া কি হ'ব উদ্যানখনৰ এইখিনি কালি বাঢ়ি গ'ল নাই এইখিনি কালি বাঢ়ি গ'ল হয় এতিয়া আমাৰ তাৰ ওপৰত প্ৰশ্ন কৰিব চোৱা চ' ফাৰ্ষ্ট আমাক প্ৰশ্ন কৰিছে যদি উদ্যানখন 120 মিটাৰ পূৰণ 110 মিটাৰ জোখৰ আয়তাকৃতি হয় তেন্তে বৰ্তমান উদ্যানখনৰ পৰিসীমা কিমান মানে যদি দৈৰ্ঘ্য 120 হয় উদ্যানখনৰ প্ৰস্থ 110 হয় তেন্তে কালি কিমান মানে এইখিনি কালি সুধিছে চ' এইখিনি কালি কিমান হ'ব আয়তৰ কালি পৰিসীমা দি ওলাব পাৰিম কাৰণ উদ্যানখন আয়তাকৃতিৰ সেয়ে আমি লিখিম আমি জানো যে আয়তাকৃতিৰ উদ্যানখনৰ পৰিসীমা 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ সমান 2 পূৰণ দৈৰ্ঘ্য এইটো প্ৰস্থ এইটো আৰু আমি দুয়োটা পূৰণ কৰিলে কিমান পাই যাম 460 মিটাৰ ঠিক আছে এইখিনি সলভ কৰিলে আমি পাই যাম 460 মিটাৰ গতিকে বৰ্তমানৰ পৰিসীমাটো পাই গ'লোঁ মই কালি বুলি ক'লোঁ চাগে ন কালি নহয় চৰি পৰিসীমা মানে এই চাৰিপিনৰ জোখ ঠিক আছে চাৰিপিনৰ বাউণ্ডেৰী ঠিক আছে চাৰিপিনৰ বাউণ্ডেৰী আৰু এইখিনিও চাৰিপিনৰ বাউণ্ডেৰী হ'ব ঠিক আছে কালি নহ'ব বাউণ্ডেৰী হ'ব চ' বাউণ্ডেৰীটো আমি কিমান হ'ব 460 মিটাৰ ইংলিছ মিডিয়ামবোৰ এনেকৈ লিখিবা এতিয়া বি নম্বৰ প্ৰশ্নটো কি কৈছে পথটো সংযোজন কৰাৰ পাছত উদ্যানখনৰ নতুন পৰিসীমা কিমান হ'ব এতিয়া প্ৰথমেতো পৰিসীমা কিমান আছিল অকল এইখিনি আছিল হয় যেতিয়া পথটো সংযোজন কৰিলে তেতিয়া পৰিসীমা চোৱা বাঢ়ি গ'ল তেতিয়া এই বাঢ়ি গ'ল নে নাই কিমান বাঢ়ি গ'ল এতিয়া নতুন পৰিসীমা কিমান হ'ব সুধিছে চ' আমি কি লিখিছোঁ চোৱা
পথটো যোগ হ'লে প্ৰতিটো ফালে 3 + 3 = 6 মিটাৰ বৃদ্ধি হ'ব গতিকে নতুন দৈৰ্ঘ্য 120 + 6 = 126 মিটাৰ কিয় 3 বৃদ্ধি হ'ল চোৱা কাৰণ আমাৰ কি ক'লে পথটোৰ কিমান বহল 3 কিমান বহল 3 মিটাৰ বহল হয় 3 মিটাৰ বহল গতিকে এপিনে 3 মিটাৰ বাঢ়ি গ'ল এপিনে 3 মিটাৰ বাঢ়ি গ'ল মানে টোটেল কিমান বাঢ়িলে 6 মিটাৰ হয় এপিনে 3 মিটাৰ বাঢ়ি গ'ল এপিনে 3 মিটাৰ বাঢ়ি গ'ল তো এপিনে কিমান টোটেল বাঢ়িলে 6 মিটাৰ মানে দৈৰ্ঘ্যৰ লগত 6 মিটাৰ প্লাছ হ'ল আৰু প্ৰস্থৰ লগত 6 মিটাৰ প্লাছ হ'ল সেয়ে আমি কি লিখিছোঁ নতুন দৈৰ্ঘ্য সমান আগৰ দৈৰ্ঘ্যটো যেটো 120 আছিল তাৰ লগত 6 প্লাছ কৰি দিছোঁ 126 মিটাৰ হৈ গ'ল নতুন প্ৰস্থটো 110 তাৰ লগত 6 যোগ কৰি দিছোঁ 116 মিটাৰ হৈ গ'ল এটা নতুন পৰীক্ষা কিমান হ'ব নতুন দৈৰ্ঘ্য যোগ নতুন প্ৰস্থ আৰু তাৰ লগত 2 পূৰণ কৰিলে আমি নতুন পৰীক্ষা পাই যাম গতিকে সেইটোৱে কৰিছোঁ আমি চোৱা সেইটোৱে কৰিলোঁ এতিয়া আমি 126 আৰু 116 টো যোগ কৰিম আৰু যোগ কৰি তাৰ লগত 2 টো পূৰণ কৰিম 126 আৰু 116 যোগ কৰিলে 242 হ'ব তাৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব তাৰ লগত 2 পূৰণ কৰিলে হ'ব 484 মিটাৰ গতিকে নতুন পৰীক্ষা আমি কিমান পাই গ'লো 484 মিটাৰ ইংলিছ মিডিয়ামবোৰ এনেকৈ লিখি ল'বা ঠিক আছে এতিয়া সি নম্বৰ পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি নিৰ্ণয় কৰা এতিয়া কালি ওলাব দিছে চোৱা পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি ইমান টাইম আমি পৰীক্ষা পঢ়ি আছিলোঁ হয় কালিত কি হ'ব এতিয়া কালি মানে যিমানখিনি অংশ আগৰি আছে ফাৰ্ষ্টতেতো ইমানখিনি অংশ আগৰি আছিল কিন্তু যেতিয়া পথটো লগালে তেতিয়া ইমানখিনি অংশ আগৰিব হয় গোটেইখিনি অংশ গতিকে একেই আমি কি কৰিব লাগিব তাত আমি পৰিসীমাৰ সূত্ৰটো লগাইছিলোঁ ইয়াত আমি কালিৰ সূত্ৰটো লগাব লাগিব হয় সো আমি জানো যে নতুন কালি সমান নতুন দৈৰ্ঘ্য পূৰণ নতুন প্ৰস্থ গতিকে পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি কিমান হ'ব নতুন দৈৰ্ঘ্য 126 আৰু নতুন প্ৰস্থ 116 গতিকে দুইটা পূৰণ কৰিলে পাবা তোমালোকে ইমান বৰ্গ মিটাৰ ঠিক আছে আৰু তোমালোকে এতিয়া ইংলিছ মিডিয়ামবোৰে এনেকৈ লিখি ল'বা এতিয়া 9 নম্বৰটো তোমালোকৰ আহিব পাৰে নাহিব পাৰে ঠিক আছে মিডিয়াম ইম্পৰ্টেণ্ট হয় বেছিভাগ চান্স আছে আহা কিন্তু দেই 10 নম্বৰটো ইম্পৰ্টেণ্ট হয় 10 নম্বৰটো কি কৈছে চোৱা এখন বিদ্যালয়ে 30 মিটাৰ দীঘল আৰু 12 মিটাৰ বহল আয়তাকৃতিৰ চালত সৌৰ ফলক সোলাৰ পেনেল স্থাপন কৰিবলৈ বিচাৰিছে প্ৰতিটো সৌৰ ফলকৰ কালি 2 বৰ্গ মিটাৰ মানে আমাক কি কৈছে আমাক কৈছে এখন বিদ্যালয়ৰ টিঙৰ ওপৰত সোলাৰ পেনেল লগাব বিচাৰিছে সেই টিংটোৰ জোখ কিমান সেই টিংটোৰ জোখ হ'ল 30 মিটাৰ দীঘল আৰু বহল কিমান বহল হ'ল 12 মিটাৰ ঠিক আছে বহল কিমান বহল হ'ল 12 মিটাৰ এতিয়া আমাৰ এটো কৈছে আৰু ইয়াত আৰু এই টিংটোত আমি কি লগাব লাগে সোলাৰ পেনেল লগাব লাগে ঠিক আছে সোলাৰ পেনেলটাৰ জোখ কিমান সোলাৰ পেনেলটাৰ জোখ হ'ল 2 মিটাৰ কিমান 2 মিটাৰ সোলাৰ পেনেলটো কেনেকুৱা জানা সোলাৰ পেনেলটো বৰ্গাকৃতিৰ টিংটো আমাৰ আয়তাকৃতিৰ কিন্তু সোলাৰ পেনেলটো বৰ্গাকৃতিৰ কিয় কাৰণ গোটেইকেইটা 2 মিটাৰ হ'ব ঠিক আছে আৰু টিংটোৰ আমাৰ আয়তাকৃতিৰ কিয় কাৰণ ইয়াত দীঘ আৰু প্ৰস্থ আছে এইটো বৰ্গাকৃতিৰ কিয় কাৰণ ইয়াত দীঘ আৰু প্ৰস্থ নাই গোটেই সমান হয় এতিয়া আমাৰ এই ডাটাখিনি ব্যৱহাৰ কৰি আমাৰ এ নম্বৰ কুৱেশ্যনটো আনসাৰ দিব দিছে ঘৰৰ ছালখনৰ কালি কিমান এইটো একদম ইজি এতিয়া আয়তাকৃতিৰ হয় ছালখন গতিকে আয়তৰ কালিৰ সূত্ৰটো লগাই দিলে হৈ যাব আমি জানো যে আয়তৰ কালি সমান দৈৰ্ঘ্য পূৰণ প্ৰস্থ গতিকে ঘৰৰ ছালখনৰ কালি সমান কিমান হ'ব দৈৰ্ঘ্য দিয়া আছে 30 প্ৰস্থ দিয়া আছে 12 দুইটা পূৰণ কৰি দিয়া 360 বৰ্গ মিটাৰ কিয় কাৰণ মিটাৰ আছে একক এনেকৈ লিখিলে হৈ যাব বাকী ইংলিছ মিডিয়ামবোৰ এনেকৈ লিখি ল'বা এতিয়া বি নম্বৰ কুৱেশ্যনটো উত্তৰ দিব লাগিব আমি সেই ডাটাবোৰৰ ওপৰত ব্যৱহাৰ কৰি কোনো খালী ঠাই নোৰোৱাকৈ ছালখনত কিমানটা সৌৰ ফলক বহাব পাৰি মানে ছালখনত আমাৰ সৌৰ ফলক দি ঢাকি দিব লাগে সোলাৰ পেনেল দি আমি ছালখন ঢাকি দিব লাগে যাতে কোনো খালী ঠাই নৰয় তেতিয়া আমি কিমান মানে হেৰি লাগিব সৌৰ ফলক লাগিব এই কামটো কৰিবলৈ সো আমি এনেকৈ কৰিম চোৱা আমি জানো যে ফলকৰ সংখ্যা সমান মুঠ কালি হৰণ এটা ফলকৰ কালি মনত ৰাখিবা তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন সলভ কৰিব হ'লে কি কৰিব লাগিব তোমালোকে মুঠ কালিক এটা ফলকৰ কালিৰে হৰণ কৰিব লাগিব ঠিক আছে হৰণ কৰিলে তোমালোকে উত্তৰটো পাই যাবা সেয়ে তোমালোকে হৰণ কৰিবা আৰু লিখিবা এতেকে কোনো খালী ঠাই নোৰোৱাকৈ ছালখনত 360 হৰণ 2 সমান 180টা সৌৰ ফলক বহাব পৰা যাব 360 কিয় লিখিলোঁ কাৰণ ছালখনৰ মুঠ কালি 360 আছিল আৰু 2 কিয় লিখিলোঁ কাৰণ 2 আমাৰ সৌৰ ফলকখনৰ কালি ঠিক আছে 2 কি আমাৰ সৌৰ ফলকখনৰ কালি আমাক প্ৰশ্ন দিয়ে দিছে চোৱা প্ৰশ্ন দিয়ে দিছে যে সৌৰ ফলকৰ কালি 2 বৰ্গ মিটাৰ হয় গতিকে সৌৰ ফলকখনৰ কালি কিমান দিলোঁ আমি 2 ক'ত গ'লো
এইটো 2 গতিকে 360ক 2 দি হৰণ কৰিলে কিমান হ'ব 180 মানে আমি টোটেল 180টা সৰু ফলক বহাব পাৰিম কোনো খালী ঠাই নোহোৱাকৈ ঠিক আছে এতিয়া এই উত্তৰটো তোমালোকে ইংলিছ মিডিয়ামত এনেকৈ লিখি ল'বা এতিয়া সি নম্বৰ যেটো লাষ্ট প্ৰশ্ন কি কৈছে যদি প্ৰতিটো সৰু ফলকে বছৰি 50 কিলোগ্ৰাম কাৰ্বন নিৰ্গমন হ্ৰাস কৰে তেন্তে এবছৰত সকলো ফলকে কিমান কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব এটা তোমালোকে জানাই সৰু ফলকে কি কৰে প্ৰদূষণ কমায় হয় কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমায় এতিয়া কৈছে যে আমাক এটা ফলকে 50 কেজি কাৰ্বন ডাই অক্সাইড হ্ৰাস কৰে ঠিক আছে প্ৰতি বছৰত এক বছৰত তেন্তে গোটেইকেইটাই কিমান কৰিব একেজি যদি মই তোমালোকক এটা চকলেট কিনিবলৈ 1 টকা লাগে তেন্তে 10টা চকলেট কিনিবলৈ কিমান টকা লাগিব 10 টকা তেনেকৈ এটা সোলাৰ পেনেলে বা সৌৰ ফলকে যদি 50 কিলোগ্ৰাম কাৰ্বন ডাই অক্সাইড হ্ৰাস কৰে তেন্তে আমাৰ টোটেল কিমান আছিল সৌৰ ফলকৰ সংখ্যা 180 তে 180 টাই কিমান কৰিব 180 টাই কৰিব কিমান 9000 আমি সেইটো লিখিছো চোৱা আমি জানো যে মুঠ কাৰ্বন হ্ৰাস সমান ফলকৰ সংখ্যা প্ৰতি ফলকৰ হ্ৰাস গতিকে সকলো সৌৰ ফলকে বছৰি 180 পূৰণ 50 সমান 9000 কিলোগ্ৰাম কাৰ্বন নিৰ্গম হ্ৰাস কৰিব ঠিক আছে এনেকৈ লিখিব লাগিব এটা ইংলিছ মিডিয়ামবোৰ এনেকৈ লিখিবা সো আমাৰ এক্সাৰসাইজ বা ওয়াৰ্ক ইট আউট 6.4 টু শেষ এপিসোডৰ প্ৰশ্ন নাই নেক্সট তোমালোকৰ 6.5 টো তোমালোকৰ ইমান ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে ইমান ইম্পৰ্টেণ্ট নহয় মানে ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে সো কিন্তু মই লিখি পেলাইছিলোঁ কষ্ট কৰি পেলাই সো মই দি আছোঁ যাক লাগে লিখি ল'ব পৰা ঠিক আছে ইয়াত মানে কি কৈছে জানা মানে কৈছে যে তোমালোকক সৰল ৰৈখিক আৰু কোণীয়াকৈ একক লৈ তলৰ চিত্ৰবোৰ পৰিসীমা উলিওৱা সৰল ৰৈখিক মানে এয়া দুটা বিন্দুৰ মাজত দৈৰ্ঘ্য আৰু কোণীয়াকৈ মানে কোণকৈ থকা দুটা বিন্দুৰ মাজত দৈৰ্ঘ্য এতিয়া সেইটা ইউজ কৰি আমাৰ এই পৰিসীমা ওলাব দিছে সো কেনেকৈ ওলাইছোঁ আমি 1 এনেকৈ ওলাইছোঁ চোৱা 1 2 3 4 5 6 1 2 3 4 6 আৰু 4 10 আৰু এপিনে 10 ঠিক আছে 20 হেই আকৌ কৈ দিছোঁ চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 মানে সিধা সিধাকৈ কেইটা আছে সৰল ৰৈখিক কেইটা আছে 22টা আছে আৰু কোণীয়াকৈ 1 2 3 4 4টা আছে সেয়া আমি কি লিখিছোঁ চোৱা এম আখৰটোৰ সৰল ৰৈখিক একক 22 আৰু কোণীয়া একক 4 তেনেকৈ এ আখৰটোৰ বাবে লিখি দিছোঁ টি আখৰটোৰ বাবে লিখি দিছোঁ এছ আখৰটোৰ বাবে লিখি দিছোঁ তোমালোকে চাই লিখিব পৰা ঠিক আছে ইংলিছ মিডিয়ামৰ বাবে মই এনেকৈ লিখি দিছোঁ চাই লিখিব পৰা ইম্পৰ্টেণ্ট নহয় দেই মই ভাবিছিলোঁ নিদিওঁৱেই কিন্তু মই কষ্ট কৰি লিখি পেলালোঁ সেইকাৰণে দি দিলোঁ আৰু বাকী 6.6 যি প্ৰশ্ন আছে সেয়া তোমালোকে পৰীক্ষাত নাহে একদম ইম্পৰ্টেণ্ট নহয় ঠিক আছে গতিকে মই দিয়া নাই এতিয়া তোমালোকে ক'ব পৰা কিছুমানে যে আমাৰ বাবেতো সকলো ইম্পৰ্টেণ্ট আপুনি দি দিব পাৰে কিন্তু নাই শুনা মই তোমালোকক কথা এটা কৈ আছোঁ তোমালোকে যদি চব যদি একেবাৰে পঢ়ি যোৱা যিবোৰ আহে যিবোৰ নাহে চব পঢ়ি যোৱা তেন্তেও তোমালোকে একে নম্বৰ পাবা আৰু যদি অকল যিবোৰ আহে সেইবোৰ পঢ়া তেতিয়াও একে নম্বৰ পাবা তেন্তে তোমাৰ লগৰ লাভ কোনটো হ'ব বেছিকৈ যিবোৰ আহে সেইবোৰ পঢ়িবলৈ অকল লাভ হ'ব যিবোৰ নাহে গোটেইকেইটাও যদি পঢ়া যিবোৰ নাহে আৰু আহে গোটেইকেইটা যদি পঢ়া কি হ'ব তোমালোকৰ কষ্ট বেছি হ'ব হয় গতিকে তোমালোকৰ লাভ হ'ব নে লছ হ'ব সেয়েহে তোমালোকে চিলেক্টিভ পঢ়া যিবোৰ আহিব যিবোৰ ইম্পৰ্টেণ্ট সেইবোৰ পঢ়া ঠিক আছে সেইকাৰণে মই তোমালোকক দিয়া নাই আৰু মেইন কাৰণটো হ'ল যে তোমালোকৰ যদি সেইবোৰ ইমান দৰকাৰেই নহয় বেছিভাগ ল'ৰা ছোৱালী যদি সেইবোৰ নাচায় তেন্তে এনেই মই কষ্ট কৰি পেলাই এইবোৰ লিখোঁ সেইবোৰ লিখি পেলাই আকৌ তোমালোকক ভিডিঅ' বনাই দিওঁ তো মোৰো বহুত সময় যাব কষ্ট হ'ব সেইকাৰণে মই এইবোৰ দিয়া নাই চ' এইবোৰ নাহে তোমালোকে চাবই নালাগে এইবোৰ ঠিক আছে নাহে যদি গতিকে 6.6 তোমালোকে ইম্পৰ্টেণ্ট নহয় তেনেকৈ 6.7টো ইম্পৰ্টেণ্ট নহয় ঠিক আছে 6.7টো ইম্পৰ্টেণ্ট নহয় কিন্তু 6.7ৰ তোমালোকৰ যদি হেৰিবোৰ লাগে উত্তৰবোৰ লাগে তোমালোকক অনুশীলনীত উত্তৰবোৰ আছে চাবগৈ পৰা অনুশীলনী নহয় আনচাৰ্ছ মানে উত্তৰমালাত উত্তৰবোৰ দিয়া আছে চাবগৈ পৰা ঠিক আছে উত্তৰবোৰ তাৰপৰা চাই ল'ব পৰা যদি হোমৱৰ্ক কৰিব দিছে বাকী এইবোৰ তোমালোকৰ প্ৰশ্ন নাই এনেকুৱা প্ৰশ্ন মই আজিলৈকে দেখা নাই আহা ঠিক আছে বেছিভাগ চান্স আছে নাহে চ' আমাৰ এতিয়া লাষ্ট বাচিলে তোমাৰ 6.8
অনুশীলনী 6.8 এই 6.8টো মই তোমালোকক নেক্সট ভিডিঅ'ত দিম সেয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যেতিয়া নেক্সট ভিডিঅ'টো দিম তেতিয়া তোমালোকক ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে ডেছক্ৰিপশ্যনত লিংক চেক কৰিলে সেই নেক্সট ভিডিঅ'টো পাই যাবা চ' আজিৰ কাৰণে এইখিনিতে ভিডিঅ'টো সামৰিম আৰু লগ পাইছোঁ পাৰ্ট 3 ঠিক আছে বাই